আজি আমি জানিম সন্তুলিত আৰু অসন্তুলিত ৰাসায়নিক সমীকৰণৰ বিষয়ে। অসন্তুলিত ৰাসায়নিক সমীকৰণ কাক বোলে? যেতিয়া সমীকৰণৰ দুয়োফালে থকা এটমৰ সংখ্যা সমান যদি নহয়। আনহাতে সন্তুলিত সমীকৰণ কেতিয়া ক'ম? যেতিয়া সমীকৰণৰ বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ পৰমাণুৰ সংখ্যা সমান হয়। উদাহৰণ হিচাপে জিংক প্লাছ হাইড্ৰক্লৰিকক যদি বিক্ৰিয়া কৰিবলৈ দিয়া হয় তেনেহ'লে জিংক ক্লৰাইড আৰু হাইড্ৰজেন উৎপন্ন হয়। ইয়াত মই যিটো অসন্তুলিত আনবেলেঞ্চ বুলি মই ইয়াত লিখা আছে তাত যদি আমি চাওঁ ক্লৰিনৰ পৰমাণুকেইটা বিক্ৰিয়কৰ সোঁ চাইডে দুটা আছে ক্লৰিনৰ পৰমাণু আৰু বাওঁ চাইডে এটা আছে আৰু হাইড্ৰজেনৰ বাওঁ চাইডে এটা আছে আৰু সোঁ চাইডে দুটা আছে। ইয়াতো সমান হয় জানো? নহয়, হয় নাই? ইয়াক গতিকে সমান কৰিবৰ কাৰণে আমি কি কৰিব লাগিব? হাইড্ৰক্লৰিকৰ আগত 2 এটা যোগ দি দিলে আমাৰ সমীকৰণটো সমতুল হৈ যাব।